মোৰ সমষ্টিত যদি এটা বাংলাদেশী পৰিয়ালো আহে তেন্তে মই নাথাকো লগতে আপোনালোকো থাকিব নালাগে। চাবুৱাত দলীয় কৰ্মীৰ সন্মুখত এই মন্তব্য বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ। মোৰ যদি সমষ্টিত এজনো যদি কোনোবা পৰিয়াল আহে সঁচাকৈ মই নাথাকো লগতে আপোনালোকেও থাকিব নালাগে মই কৈছো, কাৰণ আমি সেইটো পক্ষত নাই। বাংলাদেশৰ পৰা বাংলাদেশ আনি সংস্থাপিত কৰাৰ ক্ষেত্ৰত আমি নাই। কা বিৰোধী আন্দোলনে ব্যাপক ৰূপ লোৱাৰ সময়তে একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ। দল ত্যাগ ঘোষণা কৰিছিল একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু বিজেপি কৰ্মীয়ে। ইয়াৰ আঁৰত কংগ্ৰেছ জড়িত থকাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। সেইদিনাখনৰ যি পৰিৱেশ হৈছিলে সেই পৰিৱেশত যি জাতীয় সংগঠনৰ নাম লৈ পেলাই কংগ্ৰেছীসকলে মানুহৰ ঘৰে ঘৰে গৈ পেলাই যি পৰিৱেশ কৰিছিলে, চলচাই কঠীয়া পাৰিছিলে কংগ্ৰেছে। আন্দোলনৰ সুযোগ লৈ ৰাজনীতি কৰাৰ অভিযোগ ৰঞ্জিত দাসৰ। গতিকে কংগ্ৰেছে সেইকাৰণে এইটো এটা আহিলা হিচাপে লৈছিলে, চলচাই কঠীয়া পাৰিছিলে। কাৰণ এই কংগ্ৰেছীসকলে 1983 চনৰ অবৈধ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ দাবী, এজনো বিজেপি কৰ্মীয়ে কৰা নাই পদত্যাগ। কোনো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই পদত্যাগ কৰা নাইগৈ, কাৰণ এতিয়ালৈ তেনেকুৱা পদত্যাগ পত্ৰ মোৰ তাতে অহা নাইগৈ। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পাছতে চাবুৱাৰ 8খনকৈ পঞ্চায়তে কৰিছিল সমূহীয়া পদত্যাগ ঘোষণা। দলীয় কৰ্মী তথা পঞ্চায়ত প্ৰতিনিধিৰ পদত্যাগত স্বাভাৱিকতে শংকিত হৈছিল বিধায়ক বিনোদ হাজৰিকা তথা বিজেপি নেতৃত্ব। সেয়ে এনেদৰে দলীয় ভেটি লৰা চাবুৱাত কাৰ্যকৰ্তা সভাৰে কৰ্মীসকলক আশ্বস্ত কৰাৰ প্ৰয়াস বিধায়ক আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। চাবুৱাৰ পৰা জ্যোতিকা ফুকন, প্ৰাগ নিউজ।